বোকাখাতৰ মহুৰামুখৰ গৰৈমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুৰৱস্থা পানীৰ মাজতে পাঠদান ছাত্ৰ-ছাত্ৰীৰ সম্পূৰ্ণ অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত শিক্ষা গ্ৰহণ কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীসকলে যাক লৈ এতিয়া চিন্তিত হৈ পৰিছে শিক্ষক তথা অভিভাৱকসকল শীঘ্ৰেই ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যায়তনিক দিশত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে চৰকাৰ তথা শিক্ষা বিভাগৰ বিষয়াসকলে আমি আপোনালোকক দেখুৱাইছো এয়া বিদ্যালয়খন সম্পূৰ্ণৰূপে পানীৰে আবৰি আছে আৰু সেই পানীৰে ভৰি থকা বিদ্যালয় চৌপাশৰ মাজতেই এইদৰে শিক্ষা গ্ৰহণ কৰিব লগা হৈছে এইসকল কণ শিক্ষাৰ্থীয়ে কাৰণ সেই স্থানত এটা মথাউৰি ছিগিছিল আৰু সেই মথাউৰিটো ছিঙাৰ ফলতেই সমগ্ৰ বিদ্যালয়খন প্লাবিত হৈ পৰিছিল আৰু বিদ্যালয়খনৰ লগতে সমগ্ৰ এলেকাটো প্লাবিত হৈ পৰাৰ পিছত পানী এতিয়া কমিছে পৰিৱেশ ক্ৰমান্বয়ে ভালৰ দিশলৈ আহিছে কিন্তু এই বিদ্যালয়খনৰ চৌহদৰ পৰা পানী এতিয়াও সম্পূৰ্ণৰূপে ওলাই নোযোৱাত বা পানীসমূহ নুশুকুৱাত এইদৰে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত শিক্ষা গ্ৰহণ কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ তেওঁলোকে একাঠু পানীৰ মাজেৰে আহিব লগা হৈছে তেনেকৈ বিদ্যালয়ত পাঠ গ্ৰহণ কৰিব লগা হৈছে শিক্ষকসকলৰো এতিয়া নাজল নাথল অৱস্থা তেওঁলোকেও এই অতি কদৰ্যময় পৰিৱেশৰ মাজেৰে বিদ্যালয়লৈ আহযাহ কৰিব লগা এটা অৱস্থাৰ সন্মুখীন হৈছে আমাৰ যথেষ্ট অসুবিধা হৈছে বিশেষকৈ তিনিটা অত্যাৱশ্যকীয় ব্যৱস্থা আছে পানী পায়খানা পেচাবগাৰ এই তিনিটা আমাৰ অত্যাৱশ্যকীয় ব্যৱস্থা এই ব্যৱস্থাকেইটা যেতিয়া উন্নত নহ'ব তেতিয়া আমাৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাত অসুবিধা আছে স্কুলত বহুতো অসুবিধা হৈছে অহা যোৱা ৰাস্তাৰ পদূলি গোটেই পানী আৰু পেচাবগাৰত গোটেই পানী মানে কোনো হেৰি নাইকিয়া স্কুলৰ কোৰ্চটো মানে নকৰিলেও নহয় আৰু ছাৰহঁতে তেনেকৈ গোটেই কোৰ্চটো কৰি দিছে আৰু স্কুলত অহা যোৱা মানে বহুত অসুবিধা হৈছে